আজিৰ অনুষ্ঠানলৈ মই দিগন্ত কুমাৰ নাথে আপোনালোক সকলোকে আদৰণি জনাইছোঁ। ফাগুন বুলিলেই মন ৰাইজাই কৰা এই বতৰ। ফাগুন মাহৰ আজি প্ৰথমটো বুধবাৰ। এই প্ৰথম বুধবাৰে আমাৰ ৰাজ্যখনত উদযাপন কৰা হয় আলি আই লৃগাং কৃষিভিত্তিক এই উৎসৱ উদযাপন কৰে আমাৰ মিচিং জনগোষ্ঠীয় লোকসকলে। সমগ্ৰ ৰাজ্যত আজি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে। আলি আই লৃগাং উদযাপনত এই জনগোষ্ঠীয় লোকসকল জড়িত হৈ পৰিছে। এনে সময়ত বিভিন্ন প্ৰশ্নলৈ এই জনগোষ্ঠীয় লোকৰ কিছু সমস্যাৰ কথা লৈ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আলি আই লৃগাঙৰ ওপৰত আজি বিশেষ অনুষ্ঠান। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ লক্ষীকান্ত পেগু ডাঙৰীয়া। তেখেতে কিছু কথা তেখেতৰ অনুভৱ আপোনালোকৰ সন্মুখত ব্যক্ত কৰিব। এগৰাকী বিশিষ্ট সাহিত্যিক তথা চিন্তাবিদ। মই আদৰিছোঁ কবি তথা বিশ্লেষক অৰিন্দম প্ৰিন্স পাংগিং ডাঙৰীয়া। তেখেতেও তেখেতৰ মনৰ ভাৱ প্ৰকাশ কৰিব আপোনালোকৰ সন্মুখত। মই আদৰিছোঁ অনিৰুদ্ধ টায়ে ডাঙৰীয়া। আমাৰ গুৱাহাটী শাখা মিচিং সাহিত্য সভাৰ সভাপতিৰ গুৰু দায়িত্বত থকা টায়ে ডাঙৰীয়ায়ো তেখেতৰ কিছু অনুভৱ আপোনালোকৰ ওচৰত প্ৰকাশ কৰিব। মই প্ৰথমে আহিছোঁ লক্ষীকান্ত পেগু ডাঙৰীয়াৰ ওচৰলৈ। আৰু পেগু ডাঙৰীয়াক মই এটা কথা সুধিব বিচাৰিছোঁ যে আলি আই লৃগাং আপোনালোকৰ জনগোষ্ঠীয় এই উৎসৱ, আমাৰ কৃষিৰ লগত জড়িত এই উৎসৱ পালন কৰাৰ তাৎপৰ্য, এই সন্দৰ্ভত যদি আপুনি কিছু চমুকে আমাৰ দৰ্শকক ব্যাখ্যা কৰে। আলি আই লৃগাঙৰ উৎপত্তিৰ বিষয়েও কিছু লোককথা নথকা নহয়। এনেই এই লোককথাবিলাক বিভিন্ন ধৰণে মানুহে কিবা কৰিলেও কিন্তু এই লোককথাবিলাক মূলতঃ একেটা কথাকেই অহাৰি জনাই কয় যে মিচিংসকলে খেতি আৰম্ভ কৰাৰ সময়ত এই উৎসৱখিনি পালন কৰে। কোৱা হয় যে তাহানিতে আমাৰ মানুহৰ যিটো আদিম পুৰুষ আবতানি, যাক মিচিংসকলে আবতানি বুলি কোৱা হয়, আবতানি এটা সময় বহুদিন ধৰি তেওঁ খোৱা বোৱাৰ কাৰণে কষ্ট কৰি ঘূৰি ফুৰিব লগা হৈছিল বোলে। এইকাৰণে তেওঁ আমাৰ সৃষ্টিকৰ্তা দনি আৰু পল হয়। দনিক তেওঁ অনুৰোধ কৰিছিলে যে তেওঁ কিবা খোৱা বোৱাৰ কাৰণে তেওঁৰ যিটো নাটনি এইখিনি কিবা কৰিবৰ কাৰণে, এই দুৰ্দশাখিনি শেষ কৰিবৰ কাৰণে তেওঁ এটা অন্ন তাৰমানে বিচাৰিছিলে। তেওঁ তেতিয়া লক্ষ্মী দেৱীক, যাক আমি কিনে নানে বুলিয়েই কোৱা হয়, আমাৰ কিবা তাৰ বিশেষ নাম আছে, এইটো মোৰ এতিয়া মনত নাই, কিন্তু কিনে নানে এটা এক মাইকী কুকুৰ হয়। তেওঁক কিবা কৰি তেওঁৰ যোগেদি ধানৰ সঁচ তেওঁ যোগাৰ কৰিবলৈ তেওঁ কিবা কৰিছিলে, আদেশ দিলে। এইমতে তেওঁ ধানৰ কঠীয়া যোগাৰ কৰিলে। এই কঠীয়াখিনি আবতানিয়ে বৰ ধুনীয়াকৈ কিবা কৰিছিলে, সিঁচিছিলে। ইচাৰ পাছত কোৱা হয় যে এহাল কপৌ চৰাই এই ধানখিনি খাই পেলালে বোলে। তেওঁ পিছত গৈ তেওঁ দেখে যে পথাৰত ধানখিনি নাই। এইকাৰণে তেওঁ বহুত কষ্টত তাৰমানে হিয়াদা কৰি কান্দিছিলে। তাৰপিছত কোনোবা এজন ব্যাধে আহি তেওঁক ক'লে, মই সেইখিনি কিবা কৰি এই কপৌ শালিক হত্যা কৰা হৈছে কৰি তেওঁৰ পেটৰ পৰা বোলে এই ধানখিনি আকৌ শস্যখিনি উলিয়াই আনি এইখিনি পুনৰ ৰোপণ কৰিলে। ৰোপণ কৰাৰ পাছত এইটো খুব নদন বদন হৈ সেই কিবাখিনি খেতি হৈ তেতিয়াৰ পৰা খোৱা বোৱাত তেওঁৰ লাঘৱ হয়। এই উদ্দেশ্যেই বোলে মিচিংসকলে এই আলি আই লৃগাংটো পালন কৰাৰ তেওঁলোকে কিবা হিচাপে পণ হিচাপে লোৱাৰ দৰে এইটো আলি আই লৃগাং পালন কৰিব আৰম্ভ কৰা বুলি কয়। ঠিক তেনেকৈ শস্য চপাবৰ সময়তো এনেকৈ মিচিংসকলৰ এটা উৎসৱ আছে, এই যাক নৰাচিগা বিহু বুলিও কোৱা হৈছিল। এই ৰজনীকান্ত বৰদলৈদেৱৰ এই উপন্যাসখনৰ আমাৰ পৰাগ বুলি কোৱা হয়। তেনেকুৱা উৎসৱবিলাক তেনেকেই উৎপত্তি হোৱা বুলি লোককথা আছে। এই লোককথাকেই বহুতে বহুত ধৰণে বেলেগে বেলেগে ক'লেও কথাটো মূলতঃ অৰ্থ একেটাই প্ৰকাশ কৰে। গতিকে এইদৰে আলি আই লৃগাং মিচিং সমাজত কিবা সৃষ্টি কৰা বুলি কয়। এইটো এটা লোককথা। তাৰপিছত যিয়েই নহওক লাগে, মিচিং সমাজত আলি আই লৃগাং আমি সৰুৰ পৰা কৰি আহিছোঁ। আলি আই লৃগাঙৰ আজি
এটা এনেকুৱা পৰ্যায়লৈ আহি গ'ল যে আগতকৈ খুব এটা জাকজমকীয়া এটা উৎসৱ পাৰ্বণলৈ আধুনিক উৎসৱ পাৰ্বণলৈ পৰিৱৰ্তন হৈছে। আগৰ দিনত আমি যেতিয়া কৰিছিলোঁ তেতিয়া এই মেঘেল গছৰ ফুল পুলিবৰ এতিয়া বতৰ, মেঘেল গছৰ ডাল আনি মেঘেল গছ কাটি আনি এইবিলাকেৰে এই পথাৰৰ চুকে চুকে কিবা কৰিছিলে। প্ৰত্যেক ঘৰৰ মানুহে বা বাৰীৰ চুকে কিবা কৰা হৈছিলে। অলপ মাটি চহাই লৈ তাতে ধান আৰু অন্যান্য কিবা কাঠআলু, আলি মানে একচুৱেলি কাঠআলুক বুজায়। আলি আই কাঠআলুৰ বীজটোক বুজায়। আলি আই মানে হ'ল গুটিটো। কাঠআলুৰ আপোনালোকে দেখিছে কাঠআলুবিলাকৰ এই গুটিও হয়, গুটি মানে ওপৰত কিবা হয়। এই আক্ষৰিক অৰ্থত সেইটো, কিন্তু মিনিংটো হ'ল আলি আয়ে আপোনাৰ সেই শস্যৰ সঁচ, এই লিগাং মানে হ'ল ৰোপণ কৰা। তেনেকৈ সেই ধাৰাটো সৃষ্টি হোৱা বুলি কয়। আজিকালি সেইটোকেই প্ৰত্যেক গাঁৱতেই আজিকালি পালন কৰি ধুমধামেৰে পালন কৰি আধুনিক পৰ্যায়লৈ উঠাই অনা হৈছে। আধুনিক পৰ্যায়লৈ উঠাই অনা মানে আজিকালি একেগোট হৈ ৰবাৰ বা যেনেকৈ বিহু এটা সময় কিবা মানুহৰ চোতালৰ পৰা বা গছ কিবা আহঁতৰ তলৰ পৰা গৈ এতিয়া ৰবাত উঠাৰ নিচিনাকৈ মঞ্চত উঠাৰ নিচিনাকৈ উঠিছে। আমাৰ দিনত আমি যেতিয়ালৈকে কলেজত আছিলোঁ বা চাকৰিৰ আৰম্ভণিটো আমি গাঁওবিলাকত যেতিয়া আলি আই লিগাং পাতোঁ তেতিয়া আমি আলি আই লিগাং ওচৰি যিটো গুমৰাগ যিটো গোৱা হয় তাৰ গুমৰাগ নৃত্য বুলি কয় আলি আই লিগাঙৰ। এই গুমৰাগ নৃত্য মূল নৃত্য। এই গুমৰাগ নৃত্য আমি এই চাংঘৰৰ ওপৰত উঠি চাংঘৰৰ এই টিপাশালৰ চাৰিওফালে কিবা হয় আপোনাৰ হাতে হাতে ধৰি এটা এই গুমৰাগৰ যিটো কিবাটো হাত ধৰি কিবা কৰা হয়, হাতে ধৰি এই নৃত্য কৰা হয় দোলৰ চেৱে চেৱে। এইটো কৰিছিলোঁ, কিন্তু আজিকালি চাঙত উঠাটো বন্ধ কৰি দিলে। তাৰপিছত চোতালত কৰা হ'ল। যেতিয়া নৃত্য কৰে তেতিয়া নৃত্য কৰাৰ পৰা এটা সময় ঘৰৰ গৃহস্থই ৰাইজক মান সেৱা দি কিবা কৰি কিবা তামোলো দিয়া হয়। কিন্তু জেনেৰেলি আমাৰ সেই পাতত দিয়া সেই যিটো পাতত দিয়া সেই পুৰাং, সেই পুৰাং আৰু আপং দিয়া হয়। আৰু তেতিয়া ৰাইজকো মাননি এটা দি সেৱা কৰা নিয়ম আছিল। হয়তো সেই নিয়ম গাঁও বিশেষকৈ হয়তো অলপ ইফাল সিফাল হ'ব পাৰে। ঠিক তেনেকৈ এইবিলাক কৰি গোটেই নিশা গাঁওখনৰ গোটেই যিমান ঘৰ আছে এইখিনি শেষ কৰিবই লাগে, লাগিলে ৰাতিপুৱাই হওক পুৱালৈকেই হওক। তেনেকুৱা এটা নিয়ম আছিল, তেনেকৈ কৰিছিলোঁ, আমিও কৰি আহিছিলোঁ। কিন্তু পিছলৈ এতিয়া মানুহে চোতালত কৰা দিনৰ পাছত লাহে লাহে এতিয়া দেখা গ'ল যে পৰিৱৰ্তন এটা আহিল। এতিয়া গাঁওবিলাকতো মই দেখিছোঁ, মই অৱশ্যে দেখা নাই কিন্তু শুনিছোঁ যে গাঁৱৰ গোটেই একেগোট হৈ আজি টাউনত যেনেকৈ আমি চহৰত আজি গুৱাহাটীত আমি যেনেকৈ পাতিছোঁ ঠিক তেনেকৈ সেইবিলাকতো একেগোট হৈ মানুহে মঞ্চত পাতিবলৈ আৰম্ভ কৰা বুলি শুনিবলৈ পাইছোঁ। মই কিন্তু নিজ চকুৰে আজিলৈকে এইবিলাকত গৈ দেখা হোৱা নাই। কিন্তু সেইটো সঁচা কথা যে আজিকালি সেই পদ্ধতিটোৱেই চলিছে। ঘৰে ঘৰে আলি আই লিগাং গোৱাটো এতিয়া নাই। সেই পৰম্পৰা বিঘ্নিত হৈছে। আমাৰ পেগু ডাঙৰীয়াই যথেষ্ট গুৰুত্ব সহকাৰে এইখিনি কথা আপোনালোকক কৈছে। মই তেখেতৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আহিছোঁ অৰিন্দম প্ৰিন্স পাংগিং ডাঙৰীয়া। ডাঙৰীয়াৰ ওচৰত মই কথা পতাৰ পূৰ্বে এটা কথা ক'ব বিচাৰিছোঁ। ফাগুন মানেই আমাৰ পচোৱা বতাহৰ কথা, আমাৰ ডেকা গাভৰুৰ মন ৰাইজাই কৰা এটা বতৰ এই ফাগুন, আৰু এই ফাগুনতে উদযাপন কৰা হয় আলি আই লিগাং। মই প্ৰথমেই পাংগিং ডাঙৰীয়াৰ পৰা তেখেতৰ এটা স্বৰচিত কবিতা আমাৰ দৰ্শকক শুনাবৰ বাবে মই আহ্বান জনাম। তেখেতে এগৰাকী বিশিষ্ট কবি, বিভিন্ন সময়ত তেখেতে কবিতা লিখি আমাৰ পাঠকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। তেখেতে যদি তেখেতৰ এটি স্বৰচিত কবিতা আমাৰ পাঠকক উপহাৰ দিয়ে। নিশ্চয় দিগন্ত দা, মোৰ মিচিং ভাষাৰ স্বৰচিত কবিতা আমাৰ অলপ সৃষ্টিতত্বৰ লগত অলপ জড়িত। Keyum yumkang kasi siang anbo bomuk mukseng sedi melo duling lutung tue yepepadong doni polo rubo nibo
টানিকে আবু টানি লপে নিচি মিচিং আদি মিচিং গালো তাগিন আপা টানি Uroi Doni Talanka, Poro Talanka, Atotogo Gumun, Sowing Kalanka, Sedi Melo, Karsing Kartak, Cinema Bosit Kekede, Rugji Merang, Annenakung, Adi Ditang Delung, Abung Oinga, Akosinna, Akidingnam Kinam Ramnam, Lene Lepu, Piyape, Yupope, Gumoyoka, Uroi, Pimuglo, Pinkolo, Relle, Neburo Burkolo, Relle, Uroi, Takuku bat rebat Uroi, Take, Apu, Poro Apong, Adin Dinsan, Omongosan, Pirolo Supak Sinkebe, Paka Mangampe, Mandung Taronom, Gimur Murkolo, Liganga, Piro Jarkampe Jamoteka, Niye Neganpe, Ngancha Moteka, Ali Amli, Pagli, Singali, Take Enge, Talap Nekung, Atarengam, Legob Pitgubdum, Ligodum, Tapum Tari, Domoyoka, Pumiasim, Pubomoyoka, Anerago, Kobomoyoka, Mukang Yinkum Yipala, Asar Podonga, Domur Yari, Arksula, Dumdum Lupi, Ngomdum, Porak Ligalok Gumrage, Kekonolog Gumrak, Kekonche Gumrak, Odok Supag Ludunguluk, Takama, Lole, Sisuk Sukbo Bodia, Regam Gambo Bodia. এইখিনি আমাৰ মিচিং ভাষাৰ হয় হয় মিচিং ভাষাত হয় তেখেতে পাঠ কৰিলে অৰিন্দমে বহু কবিতা লিখে মই সেই কথা পূৰ্বেই কৈছোঁ আৰু কবি হিচাপে মই অৰিন্দমক এটা কথা সুধিব বিচাৰিছোঁ হয় যে ফাগুন মাহ মই পূৰ্বে সেই কথা কৈছোঁ ফাগুন মাহত পাত সৰে গছৰ পাত সৰে লথঙা এক পৰিৱেশৰ সৃষ্টি হয় আমাৰ হৃদয়ৰ দলিচাবোৰো শুকাই যায় এনে সময়ত আমি আলি আই লিগাং উৎসৱ উদযাপন কৰোঁ আপোনাৰ কবি হিচাপে কি অনুভৱ এই বিষয়ে যদি ফাগুন আমাৰ আশাৰ ৰেঙনি লটঙা ডালত কুঁহিপাত মেলিব বসন্তৰ আগমনী হ'ব বৰষা ঢোলৰ গুমগুমনিত মেঘে গাজিব বিজুলী ডেৰেকনিত আমাৰ বসুমতী বসুন্ধৰা সাৰ পাব বৰষুণ সিঁচিব বৰষুণ সিঁচাৰ লগে লগে আমাৰ ডেকা গাভৰুৰ ঢোলৰ যিটো চাপত মাটিয়ে ঠন ধৰিব ফাট মেলিব বসুমতীত ফাট মেলাৰ লগে লগে আমাৰ বীজ সিঁচাৰ যিবোৰ কুঁহিপাত তেওঁলোকে অংকুৰিত হ'ব অংকুৰণ ঘটি আমাৰ সপোনৰ অনাগত দিনৰ যিটো আমাৰ ভোগ আমাৰ পিয়া আমাৰ যিটো সমৃদ্ধিৰ আশাৰ বতৰা কঢ়িয়াই আনিব ফাগুন যদিও দুষ্ট বুলি কয় পলাশ শিমলু ফুলে তথাপি আমি ফাগুনক খুব মৰমে আদৰেৰে আমি এৰি থাকিব নোৱাৰোঁ ফাগুন অবিহনে আমাৰ একোৱেই নহয় ফাগুন হ'ল প্ৰেমৰ প্ৰতীক যৌৱনৰ প্ৰতীক এই যৌৱনৰ কাৰণেতো সকলোৱে জানে প্ৰকৃতিৰ নিয়ম যৌৱনকাল হোৱাৰ পিছতে আমাৰ যেনেকৈ সহজাতভাৱে আমাৰ বিয়া বাৰু হয় বিয়া বাৰু হোৱাৰ পিছতে আমাৰ আকৌ সৃষ্টিৰ যিটো তথ্য জন্ম লৈছোঁ যেতিয়া আকৌ কিবা এটা আমিও সৃষ্টি কৰি যাব লাগিব ঠিক তেনেদৰে ফাগুন এটা সৃষ্টিৰ প্ৰতীক আশাৰ প্ৰতীক এইখিনি হয় মই ধন্যবাদ জনাইছোঁ অৰিন্দমক তেখেতে যথেষ্ট ধুনীয়াকৈ এই কথাখিনি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিলে এগৰাকী কবিৰ এইখিনি প্ৰতিভা নিশ্চয় থাকে মই তেখেতৰ ওচৰলৈ পুনৰ আহিম এতিয়া আহিছোঁ অনিৰুদ্ধ টাই ডাঙৰীয়াৰ ওচৰলৈ মিচিং সাহিত্য সভাৰ এগৰাকী বিষয়ববীয়া আমাৰ গুৱাহাটী শাখা সাহিত্য সভাৰ সভাপতিৰ গুৰু দায়িত্বত থকা টাই ডাঙৰীয়াই এটা কথা ক'ব নেকি আমাৰ বৰ্তমানৰ যি সময় এই সময়ত আমাৰ নতুন যি প্ৰজন্ম এই প্ৰজন্মৰ হাতত আমাৰ পুৰণা পৰম্পৰা বহুখিনি বিঘ্নিত হৈছে সেই কথা অনস্বীকাৰ্য খন্তেক আগতে পেগু ডাঙৰীয়াই সেই কথা উল্লেখ কৰিছে আমাৰ গাঁৱৰ সেই বিহু এতিয়া মঞ্চত উঠিল এনেধৰণৰ পৰিৱৰ্তনবিলাক সদায় হৈ আছে আলি আই লিগাং উদযাপনৰ ক্ষেত্ৰত এনে কিবা পৰিৱৰ্তন হৈছে নেকি বা এই পৰিৱৰ্তন ৰোধ কৰিবৰ বাবে সাহিত্য সভাই আমাৰ মিচিং সাহিত্য সভাই কিবা ব্যৱস্থা লৈছে নেকি আপুনি যদি সংক্ষেপে কয় হয় আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ যোগেদিয়ে মই প্ৰথমে আমাৰ অসম ৰাজ্যলৈ মিচিংসকলক মই আলি আই লিগাঙৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আপুনি অতি এটা প্ৰাসংগিক প্ৰশ্নই কৰিছে সঁচাকৈ কথাবিলাক ভাবিলে তেনেকুৱা
নলগা নিচিনা নহয়, তেনেকুৱা হয়তো এটা অনুভৱ প্ৰত্যেকৰে হৈছে। হয় আগতে আমি আলি আই লৃগাং পাতা আমাৰ মনত আছে। এটা আলি আই লৃগাংটো অকল এটা আপোনাৰ যদিও এইটো চিট শ্বয়িং ফেষ্টিভেল বুলি কওঁ আমি, কৃষিভিত্তিক উৎসৱ বুলি ক'লেও তাত এটা আধ্যাত্মিকতাও জড়িত আছিল। জড়িত আছে। আৰু এই আধ্যাত্মিকতাৰ আপোনাৰ ৰূপৰেখাটো আমি এতিয়াও পাহৰা নাই। আমি যেতিয়া সৰুতে আমাক গাঁৱত আলি আই লৃগাং পাতিব লগা হয়, তেতিয়া আমাৰ নিৰ্দিষ্টভাৱে গাঁৱৰ ভিতৰত এটা ডিছকাশ্যন হয়, আলোচনা হয়, গাঁৱৰ মানে সভা হৈ পেলাই কেনেকৈ এইবাৰ চেলিব্ৰেট কৰিব, কেনেকৈ কৰিব, বা ঘৰে ঘৰে পৰিকল্পনা কৰি পেলাই কৰা হৈছিলে। আৰু ইয়াত এটা আধ্যাত্মিকতাৰ এটা আপোনাৰ ফেক্টৰ এটা আছেই ইয়াত। এটা ঠিক যেনেকৈ আপোনাৰ ইয়াতে আলি আই লৃগাঙত ধৰক মানৱ জাতিৰ সৃষ্টিৰ ৰহস্য ইয়াত সোমাই আছে। আমাৰ পেগু ডাঙৰীয়াই কৈ গৈছে আপোনাৰ ইয়াতে এটা মাইথলজি এটা আছে, পৌৰাণিক কাহিনী আছে। যেনেকৈ আপুনি ধৰক আপোনাৰ আগতে আমি যদি কওঁ যে বিশ্ব ব্ৰহ্মাণ্ডৰ মানে বিগ ব্লেক হোলৰ কথা, এই ব্লেক হোলটো যেনেকৈ সৃষ্টি হৈছে, ঠিক তেনেকৈ আমাৰ মিচিংসকলৰো এই আলি আই লৃগাংটোৰ সৃষ্টিৰ এটা মাইথলজি এটা আছে। এইটো ছাৰে অলপ উনুকিয়াই গৈছে, সেইটো তাতো এটা আধ্যাত্মিকতা আছে। এতিয়াও আজি আপুনি চাব, যদিও আমি মানে এইটো মানে ধানটো আজি বা যিটো শস্য আমি ৰোপণ কৰাৰ যিটো আজি পবিত্ৰ দিন, আজি সেইটো কৰিব যাওঁতেও এটা আধ্যাত্মিকতাৰ এটা হেৰি এটা আছে। আমি ঘৰৰ মুৰব্বীজনে নিৰ্দিষ্ট স্থানত আগতে চহাই থোৱা মাটিত যাব লাগিব, তাত গৈ পেলাই ৰোপণ কৰিব। এই মেঘেলা পাতটো তাত থ'ব লাগিব। মেঘেলা পাতটো এইকাৰণে, মেঘেলা গছটো এইকাৰণে থোৱা হয়, সি লহপহকৈ বাঢ়ে। আৰু লহপহকৈ বাঢ়ে আৰু মেঘেলা আপোনাৰ যিডোখৰ মাটিত আমি শস্য ৰোপণ কৰি চাৰিওফালে মেঘেলা গছ দিওঁ, তাতে আৰু কপাও দিব লগা হয়, যাতে যেন চৰাই চিৰিকটি নাহে। যেনেকৈ আপোনাৰ ছাৰে ক'লে যে অলপ আগতে যে এই যে আপোনাৰ পকী পট্টাং বুলি কয়, কপৌ চৰাই মানে যেনেকৈ আগতে সৃষ্টিৰ মানে আপোনাৰ আমাৰ সেই হেৰিটো অনাৰ পিছত চৰাই খাই পেলালে, খাই পেলোৱাৰ পিছত চৰাইটো আকৌ আপোনাৰ হেৰি কৰি মাৰি পেলাই তাৰ পৰা উলিয়াই চিকাৰী আকৌ সিঁচি পেলাই আকৌ নদন বদন কৰি পেলাই আমি এই শস্যটো মানে আমি পালোঁ। ঠিক তেনেকৈ সেইটো কৰিব যাওঁতে এটা ছিষ্টেম আছে। এই ছিষ্টেমটো আপোনাৰ আমাৰ মানে লিগত কৰিব যাওঁতে মানে আমাৰ মেইন বস্তুটো আমাৰ মানে এই জুইশালটো, য'ত আমি ভাত ৰান্ধোঁ, তাতে আমাৰ গোটেই আপোনাৰ দৈনী পল আমাৰ সৃষ্টিকৰ্তা ৰুণে পুণেক আমি বিশ্বাস কৰি পেলাই তাৰ পৰাই মানে তাক সেৱা কৰি পেলাই নামি যায়। গতিকে তাতে আধ্যাত্মিকতাটো পূৰা আছে। গতিকে আজিকালি দেখিছোঁ এই বস্তুটোতো আমাৰ যিখিনি ছিষ্টেম আছিলে, আলি আই লৃগাঙৰ যিবিলাক তত্ত্ব কথা আছিলে বা যিবিলাক ছিষ্টেমত আমি কৰিব লাগে, সেই বস্তুটো যেন আজিৰ যুগত আজিৰ মানে প্ৰজন্মই যেন পাহৰি গৈছে বা জনাৰ কাৰণে আগ্ৰহ নকৰে। যাৰ কাৰণে নেকি আজিৰ দিনত মানে এটা আমাৰ আলি আই লৃগাংটো এটা ফেষ্টিভেল মানে কি এটা মেলামুখী এটা ফেষ্টিভেলত পৰিণত হোৱা যেন অনুমান হয়। গতিকে সেইটো ক্ষেত্ৰত মই অৱশ্যে নকওঁ আমাৰ আহোম কেবাঙৰ ফালৰ পৰা কিবা ইনিচিয়েটিভ ল'ব লাগে। সেইটোৰ কাৰণে স্পেচিয়েলি আমাৰ মিচিং সমাজৰ যেনেকৈ মিচিং সাহিত্য সভা আছে, ঠিক তেনেকৈ সাংস্কৃতিক এটা মহাসভাও আছে আমাৰ দিৰবি কেবাং বুলি। এই দিৰবি কেবাঙে আচলতে সেইবিলাকৰ মানে প্ৰতিৰোধ কৰাৰ কাৰণে বা সেইবিলাক ষ্ট্ৰীমলাইন কৰাৰ কাৰণে গাইডলাইন দিব লাগে। তেওঁলোকে কৰি আছে, এটা চেষ্টাও কৰিছে আৰু ইতিমধ্যে তেনেকুৱা বহুত মানে কাৰ্যসূচী তেওঁলোকে লৈছেও। কিন্তু হ'লেও আপোনাৰ সেই বস্তুটো আমি এতিয়া তেওঁলোকক আমি যদি ষ্ট্ৰীমলাইন কৰিব লাগে, আমাৰ নৱপ্ৰজন্মক যদি এই কথাটো সঁচাকৈ তেওঁলোকে হৃদয়ংগম কৰাব লাগে, তেতিয়াহ'লে সেই সম্পৰ্কে আমাৰ সমাজত আৰু কৰিবলগীয়া কৰণীয় আছে বুলি মই ভাবোঁ। আৰু সেইটো নিশ্চয় আমি মিচিং সাহিত্য সভাৰ পৰা মই 15 তাৰিখে সেইকাৰণে আমাৰ ক'ত মানে অল আছামত ক'ত কোনে কৰিছে মই নাজানো, আমি এই টেকন'লজিটো ইউজ কৰি পেলাই 15 তাৰিখে এটা আমি লৃগাঙৰ আগে আগে লৃগাঙৰ দুৱাৰ দলিত বুলি কৈ পেলাই আমি কবি সন্মিলন এটা পাতিছিলোঁ, মানে ভাৰ্চুৱেল কবি সন্মিলন এটা পাতিছিলোঁ। অসমৰ বিভিন্ন আপোনাৰ যিবিলাক ৰেপুটেড মানে আপোনাৰ কবি আছে, প্ৰত্যেকজন কবিয়ে জইন কৰিছে আৰু বহুত ভাল লাগিলে। আমাৰ এই কবিতা অনুষ্ঠানটো এনেকুৱা লাগিলে সঁচাকৈ মানে আমি যদিও মানুহ একেলগে আমি গোট খাব নোৱাৰোঁ, আজিৰ দিনত এটা টেকন'লজিৰ যুগত এনেকুৱা এটা টেকন'লজি আহিছে, আমি মানে আপোনাৰ হেৰি কৰি পেলাই মোবাইলৰ যোগেদি আমি জুম কৰি পেলাই আমি আপোনাৰ এই মানে অনুষ্ঠানটো আমি কৰিছিলোঁ আৰু বহুত এইটো ভাল লাগিলে আৰু আমাৰ মানুহবিলাকে বহুত হেৰি প্ৰকাশ কৰিছে আৰু ভৱিষ্যতেও কৰাৰ কাৰণে তেওঁলোকে আৰু আমাক উৎসাহ দিছে। গতিকে আমি মানে এই যে ফাগুনৰ লগত যে আমাৰ এটা মিচিং সম্প্ৰদায় বা মিচিং জাতিৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে, সেই বস্তুটো কবিতাৰ মাধ্যমেদিও বহুতে প্ৰকাশ কৰিছে। আৰু সঁচাকৈ আমি এটা মানৱ জাতিৰ সৃষ্টি যেনেকৈ আমি কিবা এটা খাই জীয়াই থাকিব লাগিব। এই যে এটা চিট শ্বয়িং ফেষ্টিভেল হয়, য'ৰ পৰা ধান কেনেকৈ উৎপন্ন হয়, ধান কেনেকৈ আমি উৎপন্ন কৰি পেলাই আমি কেনেকৈ জীৱিকা নিৰ্বাহ কৰিব লাগে, তাৰ লগতে বিভিন্ন
এইবিলাক জড়িত আছে, অৰ্থনীতিৰ কথা জড়িত আছে, সমাজ ব্যৱস্থাৰ কথা জড়িত আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মিলিজুলি থকাৰ কথা ইয়াতে আছে। নৈপৰীয়া হিচাপে আমি জীয়াই থাকোঁ যদিও মানে ৰিভাৰ চিভিলাইজেশ্যনটো আমি কেনেকৈ গ্ৰ' কৰিছোঁ, বা আমি প্ৰকৃতিক পূজা কৰোঁ, প্ৰকৃতিৰ লগত আমি কেনেকৈ চলিব লাগে সেইটো আমি আগৰ পৰাই শিকিছোঁ। প্ৰকৃতিক আমি বাধা দি পেলাই নহয়, আমি চাংঘৰ কৰোঁ, আমাৰ তলেদি বানপানী যায়, গতিকে আমাৰ প্ৰকৃতিৰ লগত আমাৰ কোনো ক্লেশেই নহয়। গতিকে এনেকুৱা এটা ছিষ্টেমত আমাৰ মিচিং সম্প্ৰদায়ে আজিলৈকে আপোনালোকে দেখিব মিচিং মানুহৰ গাঁৱত আপুনি চাংঘৰে পাব। চাংঘৰটো এইটো কাৰণে থাকে, আমাৰ মানে মথাউৰিৰ ভিতৰত নাথাকে, মথাউৰিৰ বাহিৰতে থাকে। আমি মানে প্ৰকৃতিৰ লগতে আমি থাকি ভাল পাওঁ। গতিকে তাতে মাছ কাছ আপুনি যেতিয়া মানে পানীখিনি গুচি যায়, আকৌ মাটিখিনি উৰ্বৰা হয়, উৰ্বৰা হোৱাৰ লগে লগে আপোনাৰ আহু খেতিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ শস্যৰ কথা আহে, মাছৰ কথা আহিব। গতিকে ঠিক তেনেকৈ প্ৰকৃতিৰ লগত এটা মিলা প্ৰীতিৰে চলিব পৰা এটা জাতি বা সম্প্ৰদায়। গতিকে মই ভাবোঁ আমি সেই আমাৰ যিখিনি আগৰ পৰাই আমাৰ যিখিনি আমাৰ ট্ৰেডিশ্যনেল বা পৰম্পৰাগতভাৱে যিখিনি আমি কৰি আহিছোঁ, সেইখিনি যেন আজি আমাৰ মহানগৰীত বা এনেকুৱা জাতীয় অঞ্চলত আমাৰ ল'ৰা ছোৱালীবিলাকে সেইবিলাক পোৱা নাই আৰু তেওঁলোকৰ এইবিলাক অৱগতও নহয়। গতিকে সেই সংক্ৰান্তত আমাৰ সাহিত্য সভা বা অন্যান্য আমাৰ জাতীয় সংগঠনবিলাকৰ লগত আমাৰ নিশ্চয় আমাৰ কাম কৰাৰ পৰিকল্পনা আছে আৰু আমি কৰিবই লাগিব। নহ'লে গতিকে আমাৰ এই সংস্কৃতিৰ এটা সুন্দৰ এটা কালচাৰ আমাৰ মাজৰ পৰা হেৰাই যাব, আমি কেতিয়াও দিব নোৱাৰিম, আমি কাম কৰিবই লাগিব। তাই ডাঙৰীয়াক মই একে সময়তে আৰু এটা প্ৰশ্ন সুধিব বিচাৰোঁ, মানে আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰোঁ। কাৰণ আমি যিমান দূৰলৈকে গম পাওঁ যে পূৰ্বতে ফাগুন, চ'ত অথবা বহাগ এই তিনিটা মাহৰ ভিতৰত কোনোবা এটা নিৰ্দিষ্ট দিনত আলি আই লৃগাং উদযাপন কৰা হৈছিলে। কিন্তু 1956 চনৰ কথা, 1956 চনত আপোনালোকৰ বৃহত্তৰ যি সংগঠন আছে বানে কেবাং, বানে কেবাঙে সিদ্ধান্ত লৈ তাৰ পৰৱৰ্তী সময়ত আজি ফাগুনৰ পহিলা বুধবাৰে আমাৰ আলি আই লৃগাং উদযাপনৰ এই সিদ্ধান্ত লোৱা হ'ল আৰু তাৰ পাছত মই যিমান দূৰলৈকে জানো আজিলৈকে তেনেধৰণেই চলি আছে। এই বিষয় সন্দৰ্ভত আপুনি তাৰমানে ধৰক আগতে যদিও আমাৰ মিচিংসকলে মানে আলি আই লৃগাংটো পাতিছিলে গাঁও ভেদে বা অঞ্চল ভেদে পৃথকে পৃথকে বেলেগ বেলেগ মানে ফাগুন মাহতে পাতে, একচেপ্ট মানে বুধবাৰটো বুলি নহয়, নিজৰ সুবিধা অনুযায়ী গাঁৱৰ মানুহে চেলিব্ৰেট কৰিছে। কিন্তু সেই বস্তুটো তেনেকৈ হোৱাটো আমাৰ মানে বানে কেবাঙত ডিছকাছ হ'ল, ডিছকাছ হৈ আপুনি ঠিকেই কৈছে 56ত আপোনাৰ এইটো মানে কংক্ৰিট এটা ডিচিশ্যন ল'লে যে আমাৰ মিচিংসকলে আলি আই লৃগাংটো আমি একেদিনাই একেটা সময়তে চেলিব্ৰেট কৰিম বুলি ফাগুন মাহৰ প্ৰথম বুধবাৰটোকে আমাৰ মানুহে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্ত গ্ৰহণৰ দিনাৰ পৰা আজিলৈকে সেই হিচাপে চলি আছে, তেনেধৰণে চলি আছে। আৰু এতিয়া আমি যিমান দূৰলৈকে গম পাওঁ অকল অসমৰ কথা নহয়, লখিমপুৰ, জোনাই, ধেমাজিৰ কথা নহয়, লণ্ডন, মুম্বাই, পুনে, অৰুণাচল প্ৰদেশতো আপোনালোকৰ বহুখিনি মানুহ আছে, বিপুল উলাহ মানেৰে তাতে উদযাপন কৰা হয়। মই আপোনাক ধন্যবাদ জনাইছোঁ, আহিছোঁ লক্ষীকান্ত পেগু ডাঙৰীয়াৰ ওচৰলৈ। আৰু পেগু ডাঙৰীয়াক মই এটা কথা সুধিব বিচাৰোঁ যে যিহেতু আমাৰ এনেধৰণৰ উৎসৱসমূহৰ লগত আমাৰ পৰম্পৰা, আমাৰ ঐতিহ্য সম্পৃক্ত হৈ থাকে, আমি সেই ঐতিহ্য পৰম্পৰা ৰক্ষা কৰাটো আমাৰ প্ৰজন্মৰ দায়িত্ব বুলি আমি ভাবিব লাগে। কিন্তু মই আপোনাক এই এটা কথা সুধিব বিচাৰোঁ, এই উৎসৱৰ লগত সম্পৰ্কিত কিছুমান কথা আছে, যেনে আপুনি অকণমান আগতে উল্লেখ কৰিছিলে পৰ আপিং, আপং, নাগিন আপং, আদিন, পুৰাং আপিন খাই বহু সময়ত ৰং ৰহস্য কৰা এনেধৰণৰ এটা পৰম্পৰাও আছে। এই সন্দৰ্ভত আপুনি কিছু কথা ক'ব নেকি? হয়, মই আপোনাক সুধিব এইকাৰণে বিচাৰিছোঁ যে চাওক, আমাৰ মদটো সকলোৱে খায়, আজি 31st কি হয় আপুনি সেইটো কথাও জানে। আমাৰ তেনেধৰণৰ আমাৰ নৱপ্ৰজন্মৰ মাজত এনেধৰণৰ এটা পৰম্পৰাও গঢ় লৈ উঠিছে। এতিয়া মদক লৈ এনেধৰণৰ চৰ্চাবিলাক হয় বা বিভিন্ন সময়ত বিভিন্ন ভাবিব নোৱাৰা ঘটনাও ঘটে। কিন্তু আপোনালোকৰ এইখিনি এনেধৰণে হয়, লৃগাঙত পৰ আপং, নাগিন আপং, আদিন, পুৰাং আপিন খাই ৰং ৰহস্য কৰা এটা পৰম্পৰা, আপুনি কি কয়? আচলতে মই সেই কথা দাঁতি ক'ব পাৰিছিলোঁ যে যদিও আমাৰ সমাজত আপং খোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া আছিল, এতিয়াও আছে, কিন্তু তেতিয়াও বহুতে এটা কথা কৈছিল, মই ইয়াত মানুহে নোকোৱা সচৰাচৰ সেই কথা উল্লেখ কৰাটোকে মই উল্লেখ কৰিব বিচাৰিছোঁ। কৈছিলে যে মিচিংসকলৰ অৰ্থনৈতিক অৱস্থাটো বেয়া হোৱাৰ মূলতো আছিল আপং পানী খাই গোটেই ভঁৰালৰ ধান উদং কৰে বুলি, বিক্ৰী কৰি নহয়, এইটো বনাওঁতে আপোনাৰ যায় বুলি, আপং বনাওঁতে ধানখিনি শেষ হৈ যায় বুলি কোৱা এটা শুনিছে। আচলতে এইটো নাছিলে, কাৰণ আগৰ দিনতো আপোনাৰ এখন গাঁৱত যদি 100 ঘৰ মানুহ আছে, এই ঘৰ ৰেগুলাৰলি আপং পায় আপোনাৰ
20-25 ঘৰ মানুহৰ ঘৰতে ৰেগুলাৰ আপং পাইছিলে বাকী 75 বা 70 ঘৰ মানুহৰ ঘৰত সদায় আপং ৰেডি নাথাকিছিলে হয় গতিকে এই কথাটো এটা অলপ অতিৰঞ্জিত যেন লাগিছিলে হয় আৰু আমাৰ মানুহবিলাকে বিহু এইবিলাক ধৰক আমি আলি আই লৃগাং বাদ দিও মাঘ বিহু পাতো বহাগ বিহু পাতো ইভিন কাতি বিহু পাতো এইবিলাকতো বিশেষকৈ মাঘ আৰু বহাগ বিহুত আপং যথেষ্ট ইউজ কৰা হয় কিন্তু তেতিয়া আমাৰ গাঁওবিলাকত বিশেষ হাই কাজিয়া আমি দেখা নাছিলোঁ আমাৰ দিনত কিন্তু এই হাই কাজিয়াটো কেতিয়াৰ পৰা বাঢ়িবলৈ ধৰিলে যেতিয়া আমাৰ সেই বিলাতী মদৰ প্ৰচলন বেছি হ'বলৈ ধৰিলে তেতিয়াৰ পৰা এই কাজিয়া পেচালবিলাক আৰম্ভ কৰিলে আমাৰ আলি আই লৃগাংবিলাকতো ইভিন গুৱাহাটীত আমি যেতিয়া পাতিছিলোঁ আপোনাৰ 70 দশক 80 দশকত তেতিয়া সেই আপঙৰ বাহিৰে এনেকুৱা কালচাৰ ইয়াতো নাছিল আপুনি ইয়াতো পাব ধৰক এই আপং কালচাৰটো চলি থকাৰ পাছতে আকৌ বিলাতী মদৰ কালচাৰটো কিছুমানে গ্ৰাস কৰিছে কিবা চাইডত প্ৰৱৰ্তন কৰা মানুহে হৈছে। অপেন চেক্ৰেট হিচাপে দেখা যায় তেতিয়া নিশ্চয় সেই অগতন গতাৰ বাট এটা মুকলি হয় আৰু তেনেকুৱা এটা হোৱা নাই বুলি ক'ব নোৱাৰি কিন্তু এইটো চলনি আপঙৰ কাৰণে হৈছে বুলি ক'ব পৰা নাযায় আজিকালি বেমেজালি বহুত সমাজত হৈছে আমাৰো হৈছে এনেকুৱা ক্ষেত্ৰত কাৰণ অতনি মোৰ উপৰোক্ত বক্তাজনে ক'লে যে মেলামুখী হৈছে এইটো একজেক্ট মেলামুখী হোৱা নাই মেলা হৈ গৈছে গতিকে আপুনি মেলাত আজিৰ যুগত মেলাত যিটো অৱস্থা হয় এই অৱস্থাটোৱে আমাৰ মাজতো এতিয়া দেখা দিছে এইখিনিতে মই এই মেলাটো মানে শেষ হোৱাটো আপুনি বিচাৰে নেকি মই মেলাটো শেষ হোৱাটো নিবিচাৰোঁ কিন্তু মেলাৰ এটা কিবাও আছে অন্ততঃ আমি আকৰ্ষণীয় আছে আৰু সমাজখন গোট খোৱাৰ এটা ডাঙৰ সুবিধা এটা পায় আৰু ইয়াত দেখিছোঁ সাজপাৰক লৈও আজিকালি যথেষ্ট আমাৰ সমাজৰ সাজপাৰক লৈ তাহানিৰ দিনত খুব এটা ইমান কিবা নাছিলে আলি আই লৃগাংখন তেনেকৈ পিন্ধিব লাগে বুলি এটা খুব এটা মানুহৰ সেন্সিটিভিটি নাছিল অচেতনতা নাছিল পিন্ধে আৰু মানুহে গমৰাগ কৰে নৰ্মেলি কিবা কৰে কিন্তু এতিয়া সেইটো এটা প্ৰথালৈ আহি গ'ল যে আলি আই লৃগাংলৈ যাবলৈ মই এনেকুৱা এটা কৰিব লাগিব ড্ৰেছটো এনেকুৱা হ'ব লাগিব বিশেষকৈ এইটো আপোনালোকেও দেখিছে অথনি আপুনি ক'লেই এই আমাৰ আপুনি কোৱা নাই কোনোবা এজনে কৈছিলে মই আপোনাৰ এই মিটিং আলি আইৰ এই কথাতেই ক'লে যে মাইকী মানুহবিলাকে বিশেষকৈ গাভৰুৱাই হওক বা বোৱাৰীয়েই হওক তেওঁলোকৰ ড্ৰেছ পাতিখিনি যথেষ্ট চাই ভাল লগা আমিও এতিয়া খুব ভাল পাওঁ তেওঁলোকৰ ফুল বচা বিভিন্ন ধৰণৰ এতিয়া কম্পিটিশ্যনৰ নিচিনা হৈছে আৰু এই বস্তুটো গৈ পেলাই এতিয়া প্ৰত্যেক সমাজলৈ মেখেলা পিন্ধা প্ৰত্যেক সমাজলৈ সেইটো বিস্তাৰিত হৈ এতিয়া গোটেই অসমতে দেখা যায় সেইটো দেখি আমাৰ এটা গৌৰৱবোধ হয় আৰু এই প্ৰথাটো মই ভাবোঁ আলি আই লৃগাঙেও যথেষ্ট এইখিনি কিবা কৰিছে বিস্তাৰিত হোৱাত সহায় কৰিছে বুলি মই ধন্যবাদ জনাইছোঁ আহিম মই অৰিন্দমৰ অৰিন্দমক মই কথা ক'বলৈ দিম কিন্তু তাৰ আগতে মই এটা কথা কওঁ আমি আমাৰ আজিৰ এই অনুষ্ঠানৰ বাবে এগৰাকী বিশিষ্ট সমাজকৰ্মী ৰঞ্জিতা দলেপিকু তেখেতক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু এইমাত্ৰ মই এটা খবৰ লাভ কৰিলোঁ তেখেতে যান জঁটৰ বাবে অকণমান দেৰি হৈছে আৰু 5 মিনিটমানৰ ভিতৰতে তেখেত আমাৰ অনুষ্ঠানত উপস্থিত হ'ব তেতিয়া আমি তেখেতকো আমি অনুষ্ঠানত অংশ ল'বলৈ আমি সুবিধা দিম আমি সেই কথা আপোনালোকৰ জ্ঞাতাৰ্থে জনাইছোঁ আৰু এতিয়া আহিছোঁ আমাৰ অৰিন্দম প্ৰিন্স পাংগিং ডাঙৰীয়াৰ ওচৰলৈ আৰু পাংগিং ডাঙৰীয়াই মনৰ কথাখিনি ক'ব আপুনি তাৰ পাছত আপোনাক এটা মই অনুৰোধ কৰিব বিচাৰোঁ তাবুৰাম টাইট ছাৰৰ কথা মনত পৰে এতিয়া এইকাৰণে মনত পৰে যে তেখেতে লিখা কিতাপ আমি পঢ়িছিলোঁ আমি পঢ়ি ডাঙৰ তেখেতে আমাৰ লৃগাং সন্দৰ্ভত লিখা এটি কবিতা আপোনাৰ মুখৰে আমাৰ পাঠকৰ বাবে আমাৰ দৰ্শকৰ বাবে আগবঢ়াবৰ বাবেও মই অনুৰোধ জনাইছোঁ নিশ্চয় দিগন্তদা এইখিনিতে মই টাইট ছাৰৰ কবিতা পাঠ কৰিমেই তাৰ আগতে মই ছাৰৰ লগত এটা সংযোগ গঠাব বিচাৰিছোঁ আমাৰ যিটো পৰ আপং বা নগিন আপং সেইটো আমাৰ যেতিয়া এখন জুহাল থাকে ন যিটো মালুং বুলি কয় এই মালুঙত মানে গোটেই ককা দেউতা নাতি জোঁৱাই সকলো গোট খায় সকলোৱে দিনটো আজি শুই উঠাৰ পৰা হোৱালৈকে কি কৰিলে বছৰটো কি হ'ল কাৰ আপদ হৈছে কাৰ বিপদ হৈছে অভাৱ অনটন কাৰোবাৰ যদি হস্পিটেলত কিবা কিবি সকলো মানে সমজুৱাভাৱে একত্ৰিতভাৱে সমাধান কৰিবৰ এটা ৰাস্তা আছিলে গতিকে সেইখিনি সময়তে আমাৰ যিটো আপং পূজাৰ নৈবদ্য হিচাপে ব্যৱহাৰ কৰা হয় যেনেকৈ আমাৰ আজিকালি পূজা পাতলৰ আপেল কিবা ফল মূল নৈবদ্য হিচাপে ব্যৱহাৰ কৰে সকলোৱে ভগাই খায় ঠিক তেনে আমাৰ আপং কোনো লুকাই চুৰকৈ নাখায়
জোঁৱাইও শ্বশুৰবোৰৰ লগত সমানে খায়, নাতি বা ককা আইতাও একেলগে খায়। কাৰণ আমাৰ বেলেগ হ'লে কি বিলাতী মদ হ'লে লুকাই চুৰ কৰি খাব লাগিব, কিন্তু আমাৰ আপং যিটো আমাৰ পূজা নৈবেদ্য বুলি কয় অপেন মানে সেইটো মানে কি হয় যেনে এবাতি আপঙেৰে খেতিডৰা শেষ কৰিব পাৰে, বা এবাতি আপঙেৰে এটা ডাঙৰ বিৰিয়াৰে যিটো মেট মৰা ভাৰ কঢ়িয়াই আনিব পাৰে। এইটো এটা মানে কি হয় এনাৰ্জিৰ কাৰণে খাইছিলে। কিন্তু আজিকালি কি হৈছে এই চিষ্টেম নোহোৱাৰ কাৰণে তাৰ সলনি বিলাতী মদ প্ৰৱণতাটো ঘটাৰ কাৰণে নিশ্চয় কিবা এটা এক্সিডেণ্টটো হোৱাটো স্বাভাৱিক। কিন্তু আমাৰ পূজা সকাম হ'লে অকল পৰ আপং আৰু নগিন আপংটো আমাৰ মানে ইতিবাচকভাৱে ব্যৱহাৰ কৰা হয়। তাতে মানে কি হয় যেনেকৈ আপুনি ঘৰত চাব কোনো মানে কিবা নহয় লুকাই চুৰকৈ নাখায় বস্তুটো, মানে সেইকাৰণে আমি পূজা নৈবেদ্য হিচাপে ব্যৱহাৰ কৰা হয়। আপঙক আমি মানে সেইকাৰণে মদৰ লগত তুলনা কৰিব পৰা নাযায়। আমাৰতো এইটো হ'ল এটা আমাৰ পৰম্পৰাগত এটা পানীয়, য'ত নেকি আমাৰ যেনেকৈ বহাগ বিহুত আমাৰ 101 পাত আমি খাদ্য গ্ৰহণ কৰোঁ। সেই 101 পাত আমাৰ এই যিটো গুটিত আপঙৰ লগত যিটো বনদৰৱ তাত ব্যৱহাৰ কৰা হয়। তাত মানে কোনো কেমিকেল নাই, যেনেকৈ আপোনাৰ বেলেগ কেমিকেল থাকে ন অন্যবোৰত। গতিকে আপঙক মানে সেইকাৰণে চাৰৰ লগত মই জাষ্ট সংযোজন ঘটাইছোঁ। আৰু আপুনি এই মুহূৰ্তত আমাৰ মিচিং সাহিত্য সভাৰ প্ৰাক্তন প্ৰতিষ্ঠাপক প্ৰাক্তন আমাৰ সভাপতি তাবুদাম তাইত ছাৰৰ তেখেতৰ খুব বিপ্লৱী মিচিং সমাজখন যিসকল হৈ আছে তেওঁলোকক জগাই তোলা এটা কবিতা লেকদা লিগাঙে। এনে দেখাত মানে লিগাং আহিছে, তাৰমানে আমাৰ কাৰণে এটা দিন আহিছে, আমি কিমান শুই থাকিম, জাগিবৰ হ'ল তেনেকুৱা ধৰণৰ সমাজখন। আপুনি গৈ আছে কিন্তু এবাৰ উভতি চাওক আমাৰ নৈপৰীয়া মিচিং সমাজখন কেনেকৈ কক বকাই আছে। আমাৰ যিমান মিচিং সমাজৰ তথাকথিত যিমান যি আছে তেওঁলোককো আমাৰ সেই কবিতাৰ জৰিয়তে তাইত ছাৰে সকীয়াই থৈ গৈছে। আজি তুমি যিটো জেগাত আছা সেই জেগাত তোমাৰ কাৰণে ভাল, কিন্তু সমাজে কি তোমাৰ আশা কৰিছে সেইটো তুমি অলপ অলপ ভাবি চোৱা। তেনেকুৱা ধৰণৰ এটা ইতিবাচক মেছেজ থকা এটা কবিতা, মিচিং ভাষাৰ হয়, গতিকে মই মিচিং ভাষাতে পাঠ কৰি দিওঁ। লেকদা লিগাঙে গুমৰাক গুমৰাক কেকনলে গুমৰাক, গুমৰাক গুমৰাক কেকনছে গুমৰাক, বৰ্ণয় গুমৰাক অবনৰী গুমৰাক, ডাকডুঙে গুমৰাক ডাক্তকে গুমৰাক, ইয়াকাদয়কে আন্না ইৰপয়াই কাপ্পয়াই দৌমরে ওসারে গুমরাক রাক, দুংগুমাং ডাগুমাং গুমরাগে মান্দুং, ইউগুমাং ডাগুমাং আকিয়ে চান্দুং। আপুনি চাব মানে গুমৰাগ ইমানেই বাজিছে ৰৈ থাকিব পৰা নাই। সমাজখন ইমান অধপতন ঘটিছে, সমাজত ইমান দেখিও নেদেখা অন্ধ হৈছে মানুহবোৰ, চকু থাকি অন্ধ হৈছে, কাণ থাকি কণা হৈ গৈছে, মুখ থাকি বোবা হৈছে, যিটো মানে ভুলটো ক'ব পৰা সাহস নোহোৱা হৈছে। যিটো মিছাটোক মিছা বুলি ক'বলৈ মানে আমাৰ মানুহৰ সৎ সাহসটো নৈতিকতা স্খলন ঘটিছে। সেইবোৰক চাই মানে তেখেতে মানে কবিয়ে কৈছে মই এতিয়া কান্দিম নে হাঁহিম। তেওঁলোকে ভাবিছে নিজকে বহুত ছুপাৰ স্মাৰ্ট বুলি ভাবিছে, কিন্তু সমাজখন যে ৰখাতলৈ গৈছে কিয় বুজি পোৱা নাই। তেনেকুৱা ধৰণৰ এটা ডাঙৰ মেছেজ। মঞ্জিংকে মানামদেই পদাগাবই, মঞ্জিংকে চান্নামদেই পদাগাবই, লিগাঙই লিগাঙা চিনজিঙে চিন আলাবাং, আসিনাম কাপিলা রবমদন, আকিয়াম কাপিলা উকবমদন, ইয়াকাদয়কে আন্না ইৰপয়াই কাপ্পয়াই দৌমৰে আচাৰে গুমৰাক ৰাক। তেনেকুৱা ধৰণৰ ছাৰৰ কবিতাবোৰ সঁচাকৈ মানুহে ভাবিব সহজ সৰল, কিন্তু ইয়াত বিপ্লৱ আছে। মানে জাতিটোৰ নৱচেতনাৰ কাৰণে, জাগৰণৰ কাৰণে, জনজাগৰণৰ কাৰণে, জাতিটোক মূৰ দাঙি থিয় হ'বৰ কাৰণে ইয়াত বহু কথা সকীয়াই দিছে। আমি কিমান এনেকৈ হৈ থাকিম আৰু কিমান বছৰ চাই থাকিম, এনাফ ইজ এনাফ, টাইম ইজ অভাৰ। গতিকে আমাৰ নৱপ্ৰজন্মই এতিয়া ভাবি চিন্তি আমাৰ সমাজখনৰ কাৰণে নেতৃত্ব ল'বৰ হ'ল, যিসকল হ'ল আৰু এৰি দিব নোৱাৰে। আমাৰ এতিয়া যেনেকৈ পৰিৱৰ্তন কয়, কিন্তু সঁচাতে পৰিৱৰ্তন ঘটিব লাগিব, এনেকুৱা ধৰণৰ এটা জাতীয় আহ্বান। তেখেতে আৰু কৈছে কল্পনাম ডাকৰেম কলকাতা গাই, লাকপানাম আলাগাম লাককিতা গাই, পিটপানাম আমলিয়াম পিটকিতা গাই, সেকো কিন্দাগান, পিটনামে আমলি লদ কেনঙে দুং, জারসানে আরিকদ কেনঙে দুং, লেনঙে মানদুং সে আকিয়ে কাবদুং কিরিক করক, ইয়াকাদয়কে আন্না ইরপয়াই কাপ্পয়াই দমরে আসারে গুমরাগ রাক,
নেঙানে ngaন পয় পুন পয়নে আপন আপন পয় আবে বেনে পেটাঙা বে পয় ngaন নাই কাপিয়েন পুন্নাই কাপিয়েন টিডপ আবাংক বালাই কাপিয়েন আসিনে আঁকিয়ে ৰংগাম পেচাম আপুনি চিন্তা কৰি চাব আপুনি ইমান ঠন ধৰিলে গছপাতক কৈছে ইমান ধুনীয়াকৈ অপূৰ্ব সুন্দৰ হৈ কি হ'ব বেলেগ সমাজত আমাৰ সমাজখন যে একদম কি কয় এইটো আপোনাৰ লটঙা যেটো শুকানডাল মৰহি গৈছে বেলেগৰ গছ পুৰা ঠন ধৰি উঠিছে ইমান নদন বদন হৈছে কিন্তু আমাৰ বাৰীৰ শাক পাচলিবোৰ মানে পোক পৰুৱা খাই আধাতে মৰহি কলতি নষ্ট হৈ গ'ল। এনেকুৱা হৈছে মানে সমাজখন কেনেদৰে অধপতন ঘটিছে বেলেগ এখন সমাজত এটা কবিয়ে মানে কাব্যিক ৰূপত তেওঁ চিম্বলিক কৰিছে মানে তেওঁৰ যিটো ছন্দ তেওঁৰ ৰূপকথা তেওঁৰ অলংকাৰ তেখেতৰ যিটো চিন্তাধাৰা এটা বেলেগ লেভেলৰ তাবুৰাম টাইচাৰৰ তেখেত কবি সাহিত্যিক ভাষাবিদ যদিও তেখেতৰ যিটো জীৱন দৰ্শন সমাজৰ প্ৰতি দায়বদ্ধতা ইয়াত প্ৰকাশ ঘটিছে গতিকে তেখেতৰ কবিতা আমি আজি পাঠ কৰি থাকিলে বহুত টাইম লাগিব সময় লাগিব গতিকে মই আধাতে সামৰিছোঁ মই আপোনাক ধন্যবাদ জনাইছোঁ কাৰণ আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ আলি আই লিগাং আজি এই পবিত্ৰ দিনটোত মই আলি আই লিগাঙৰ বিষয়ে আপোনালোকৰ সৈতে আলোচনা কৰি আছোঁ কিছু সময়ৰ পাছত আমি আলোচনালৈ পুনৰ উভতি আহিম এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি ধন্যবাদ মই অলপ আপঙৰ এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফাং উশাহৰ বায়ুকণো বিষাক্ত হ'ল বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ গোটেইখন ধোঁৱা ধোঁৱা হ'ল প্ৰদূষণ গাড়ী মটৰৰ বাবে প্ৰদূষণ এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰি নে
বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट, ईस्ट और वेस्ट इंडस्ट्री में बेस्ट, सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে? জাবৰ পেলাও আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে। পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ, ৰ'ব 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব, তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাব। বিৰতিৰ পাছত আমি পুনৰ আলোচনালৈ উলটি আহিছোঁ। আলি আয়ে লৃগাং এই বিষয় লৈ আমি আলোচনা কৰি আছোঁ। মই ৰঞ্জিতা দলে পেগুক আদৰিছোঁ, এগৰাকী বিশিষ্ট সমাজকৰ্মী, আৰু তেখেতক মই পোনতে এটা কথা সুধিব বিচাৰিছোঁ যে মহিলাসকলৰ কি ভূমিকা? আলি আয়ে লৃগাং উদযাপন কৰা হয়, আপোনালোকে আলি আয়ে লৃগাং উদযাপন কৰে, মহিলাসকলে কেনেধৰণৰ কি ভূমিকা লয় বা মহিলাৰ বাবে আলি আয়ে লৃগাঙে কি লৈ আহে, আপুনি কওক। নমস্কাৰ আৰু থেংক ইউ দাদা মোক ইয়াত আজি ইনভাইট কৰাৰ কাৰণে। আমি আপোনাৰ যেনেকৈ আলি আয়ে লৃগাং বা এনি ফেষ্টিভেলত আমি আগত মানে আছিলে বহুত চিম্পল ৱেত মানুহবিলাকে মানে অৰ্গেনাইজ কৰিছিলে, কিন্তু আজিকালি কি হ'ল, ইমান মানে যেনেকৈ ড্ৰেছ পাতি আপোনাৰ গোটেইখিনি মানে চবেই মানে নিজে মানে ঘৰতে, আৰু এনেইতো আমাৰ যোনবিলাক মানে বস্ত্ৰ মানে কাপোৰ মানে সেইবোৰতো আমি সাধাৰণতে আমাৰ ঘৰতে বোৱা হয়। তো সেই তেনেকৈ আমাৰ এমাহ 2 মাহৰ আগৰ পৰা মহিলাবিলাকে এইবাৰ মই আলি আয়ে লৃগাঙত কি পিন্ধিম বুলি তেনেকৈ মানে ঘৰতে আৰু ৰেডি কৰি ঠিক কৰে, আগতে ঠিক কৰি। আৰু ছোৱালীবিলাকো যেনেকৈ আগতে আমাৰ সৰস্বতী পূজাত আমাৰ চবেই মানে কি পিন্ধিম কি নিপিন্ধিম 3 মাহ 6 মাহৰ আগৰ পৰাই মানে এইটো মানে প্লেন থাকে, প্ৰস্তুতি চলি থাকে। ইয়েছ, তো ছেইম আজিকালি আলি আয়ে লৃগাঙো মানে আমাৰ এনেকুৱা হৈ গ'ল যে চবেই মানে ধুনীয়াকৈ মানে পিন্ধি মানে আহি প্ৰেজেণ্টেশ্যনটো মানে কিবা কৰিব বিচাৰে আৰু। হয়, আৰু আপোনালোকে কেনেধৰণে অংশগ্ৰহণ কৰে তো মানে আলি আয়ে লৃগাং উদযাপনৰ ক্ষেত্ৰত? আগততো আপোনাৰ আমাৰ ঘৰত চবেই আমি আমাৰ যেনেকৈ ফেমিলিত মই যেতিয়া সৰু আছিলোঁ আৰু মোৰ নিজৰ এক্সপিৰিয়েঞ্চখিনি মই কৈছোঁ, তো আমি চবৰ নিজে মানে যেনেকৈ আমাৰ ৰিলেটিভছৰ তাত আমি আগতে গৈছিলোঁ মানে আলি আয়ে লৃগাং চেলিব্ৰেশ্যন কৰিবলৈ। কিন্তু আজিকালি আপোনাৰ এইটো এটা কালচাৰেল টাইপ হৈ গ'ল, তো সেইকাৰণে আপোনাৰ ক'ৰবাত এটা অডিটৰিয়ামত বা তেনেকৈ চবক গেট টুগেডাৰ হয়, চবকে ইনভাইট কৰা যায়। তেনেকৈ চব মানে আমি গোটেই মানে তাতে আৰু মানে কিবা ফাংচন
ফাংচনো কৰে তাৰপিছতে গোটেইবিলাক মানে কোনোবাই কেতিয়াবা তাত আজিকালি মই দেখিছোঁ এতিয়া ৰিচেণ্টলি আপোনাৰ তাত কিবা এৱাৰ্ড ফাংচনো দিয়ে কোনে কেনেকৈ নিজৰ পাৰ্টিচিপেট কৰে আৰু যেনেকৈ আপোনাৰ বেলেগ বেলেগ ঠাইত চবেই থাকে তো তেওঁলোকক ইনভাইট কৰি মানে মানে ধুনীয়াকৈ মানে ৰেচপেক্ট এটা দিয়াও হয় আৰু এটা মানে কালচাৰেল ফাংচন টাইপ এটা মানে মানে সেইটোৰ ওপৰত মানে ট্ৰেন্সফাৰ হৈ গৈছে আৰু আমাৰ মানে মানে ফাংচনটো আৰু ৰঞ্জিতা দলে পেগু তেখেতে যথেষ্ট গুৰুত্ব সহকাৰে এইখিনি কথা কৈছে কিন্তু মই তেখেতক আৰু এটা প্ৰশ্ন সুধিব বিচাৰোঁ বৰ্তমান আৰু অতীতকালৰ আলি আই লৃগাঙৰ মাজত আপুনি কিবা পাৰ্থক্য দেখিনে নাই আগতকেতো এতিয়া বহুতখিনি ভাল হ'ল আৰু বহুত এডভান্সো হৈছে আগতেতো বহুত চিম্পল আছিলে ইমান মানে মানুহবিলাক ইমান নলেজো নাছিলে মানে এটা ফেষ্টিভেল আৰু যেনেকৈ আমাৰ বিহুত আমি যেনেকৈ ঘৰত পিঠা চিঠা বনাই মেলি ৰেডি কৰোঁ সেই তেনেকৈ আমাৰ আলি আই লৃগাঙতো আপোনাৰ মানে ৱেডনেছডে মানে ফাৰ্ষ্ট মানে কিবা পাতা হয় আৰু তো মানে আপোনাৰ ছেইম আৰু এতিয়া কি বুলি কয় মানে গোটেই মানুহখিনিয়ে তেনেকৈ এক্সাইটেড হৈয়ে মানে মানে বিহু নিচিনা মানে চেলিব্ৰেশ্যন উদযাপন কৰে হয় মই আপোনাক ধন্যবাদ জনাইছোঁ আহিছোঁ অনিৰুদ্ধ তায়ে ডাঙৰীয়াৰ ওচৰলৈ আৰু তায়ে ডাঙৰীয়াকো মই এই কথা সুধিব বিচাৰিছোঁ যে পুৰণা দিনৰ কথা আৰু বৰ্তমানৰ প্ৰজন্ম নৱপ্ৰজন্মৰ কথা আহিছে ইয়াৰ মাজত আপুনিও কি পাৰ্থক্য দেখা পায় হয় দিগন্ত দা মানে পাৰ্থক্যটো আপোনাৰ আমি নিজ চকুৰে দেখিছোঁৱেই আমি আগতে আজিৰ পৰা 20-25 বছৰ আগতে যেনেকৈ আলি আই লৃগাং চেলিব্ৰেট কৰিছিলোঁ এতিয়া আপোনাৰ এটা ড্ৰাষ্টিক চেঞ্জ হৈছে আপুনি আজিৰ দিনত আমাৰ আপুনি অলপ আগতে এখেতক সুধিছিলে মহিলাৰ মানে ইয়াতে অংশগ্ৰহণটো কেনেকুৱা মহিলাৰ অংশগ্ৰহণটোতো সাংঘাতিক আপুনি আমাৰ বেলেগ জনজাতি জনগোষ্ঠীৰ সমাজত কেনেকুৱা মই নাজানো বিশেষ মোৰ ইমান হেৰি নাই কিন্তু আমাৰ মিচিং সমাজৰ নৃত্য গীতৰ পৰা মিচিং সমাজৰ নাৰীসকলৰ ভূমিকা সাংঘাতিক আমি নুই কৰিব নোৱাৰোঁ মানে আপোনাৰ আলি আই লৃগাং প্ৰস্তুতিৰ পৰা পৰ আপঙৰ প্ৰস্তুতি বা আপোনাৰ সেই দৰৱটো মানে বনাবৰ কাৰণে যিটো প্ৰস্তুতি 100টা পাত আপুনি জংঘলত গৈ পেলাই গোটাই মেলি তাক খুন্দি আপোনাৰ তাক ৰেডি কৰা তাক ৰেডি কৰাৰ পিছত আপোনাৰ আকৌ চাইমদটো বনাবৰ কাৰণে আকৌ এইটো ৰেডি কৰা সেই গোটেইখিনি বৰ সহজ কথা নহয় আপুনি খৰিৰ পৰা আৰম্ভ কৰি আপুনি ক'বলৈ গ'লে আমাৰ মহিলাসকলৰ ভূমিকা সাংঘাতিক আমি এইটো স্বীকাৰ কৰিবই লাগিব আমাৰ আলি আই লৃগাঙতো সেই ভূমিকা তেওঁলোকে পালন কৰে মেইন ৰোলটো আমাৰ মহিলাই পালন কৰে গতিকে আলি আই লৃগাংটো আগতো আমি দেখিছোঁ আমাৰ মাহেঁতি কষ্ট কৰে আলি আই লৃগাং অহা বুলি ক'লে 1 মাহৰ আগৰ পৰা এই দৰৱ পাতি গোটাব লাগিব চাউল খুন্দিব লাগিব মাছ ধৰিব লাগিব সেইবিলাক ৰেডি কৰে মানে আপোনাৰ শস্য সিঁচাৰ এইবিলাক ৰেডি কৰিব লাগিব গোটেইখিনি বস্তু আপোনাৰ যিহেতু তাতে আধ্যাত্মিকতা জড়িত আছে সেইবিলাকৰ কাৰণে গোটেই কামখিনি আমাৰ মহিলাই আচলতে কাণ্ডত লৈ পেলাই কামটো কৰে গতিকে আমাৰ মহিলাৰ ইয়াতে আপোনাৰ ভূমিকাটো বহুত সাংঘাতিক প্ৰাইম ৰোল প্লে কৰে বুলি ক'লেও আমি এইটো নুই কৰা নহ'ব আৰু বিশেষকৈ আগতকৈ এতিয়া আমাৰ অলপ আলি আই লৃগাঙৰ চেলিব্ৰেশ্যনটো জাকজমকতাটো হৈছে কিন্তু ধৰক বেছি হৈছে নেকি অলপমান জোখতকৈ বেছি হৈছে বুলি কোৱা নহয় অলপ বেছি হৈছে তাৰমানে আমাৰ এনেকুৱা হৈছে আমাৰ বিশেষকৈ মানে আপোনাৰ পিন্ধা উৰাত বেছি গুৰুত্ব দিছে কিন্তু আচল তাৰ আলি আই লৃগাঙৰ যিটো কনচেপ্ট আছিলে বা তাৰ যিটো আপোনাৰ মেইন কজ আছিলে মেইন পিন পইণ্টটো আছিলে যে এইটো যে আমাৰ গোটেই বছৰটোৰ কাৰণে খেতিটো ভাল হ'ব লাগিব বা সেইটোৰ পৰাই আমি খাই বৈ জীয়াই থাকিব লাগিব গোটেই বছৰটো চলিব লাগিব তাক লৈ পেলাই যে আমাৰ সৃষ্টিকৰ্তাৰ ওপৰত আমাৰ যিটো ধ্যান ধাৰণা যিটো এটা চিনচিয়াৰিটি আমি কৰিব লাগে সেই বস্তুটো যেন আজিৰ দিনত অলপ অভাৱ দেখা গৈছে আৰু যাৰ কাৰণে নেকি এতিয়া মই ইফালেদি আপুনি ড্ৰেছ পাতি বা আমাৰ হেৰিবিলাক বাঢ়িছে এইটো আমাৰ অন্যান্য জনগোষ্ঠীৰ মানুহেও আজিকালি আমাৰ মিচিং সম্প্ৰদায়ৰ ড্ৰেছবিলাক পচন্দ কৰে তেওঁলোকে পৰিধান কৰে ভাল লাগে সেইটো ছাইডটো এইটো ইণ্ডাষ্ট্ৰিটো ডেভেলপ হৈছে কিন্তু আদাৰৱাইজ মেইন পইণ্টটো যিটো আমাৰ আলি আই লৃগাং আমি কি কাৰণে চেলিব্ৰেট কৰোঁ এই ছাইৰ যিটো মাইথলজিৰ কথা ক'লে যে আমি যে সৃষ্টিকৰ্তাৰ ওপৰত এটা বিশেষ এটা অনুৰোধ কৰাৰ নিচিনাকৈ তেখেতলোকক অনুৰোধ কৰি পেলাই আমি বা যেনেকৈ 10জন ভকতক খুৱাব পৰাকৈ বা গোটেই বছৰটো খাব পৰাকৈ এটা লক্ষী আই যেন আমাক মানে শস্যটো দিয়ে এই এনেকুৱা জাতীয় এটা আন্তৰিকতাৰে এটা শ্ৰদ্ধা কৰি পেলাই যিটো আমি প্ৰস্তুতি কৰি পেলাই আগতে কৰিছিলোঁ সেই বস্তুটো যেন আজিকালি অলপ অভাৱ ঘটিছে আমাৰ মানুহবিলাকে যেন বেছিকৈ আপোনাৰ ড্ৰেছ পাতি বা অন্যান্য মেলামুখী সেই টাইপত যেন অত্যাধুনিক হৈ গৈছে এই তেনেকুৱা এটা কিন্তু নোহোৱা নহয় এইটো আমাৰ দৃষ্টিগোচৰ হৈছে তাইৰে মই আৰু এটা কথা কওঁ আপোনালোকে সূৰ্যক
পিতৃ হিচাপে জ্ঞান কৰে আৰু চন্দ্ৰক মাতৃ হিচাপে জ্ঞান কৰে হয় 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 সেই ধৰণে আপোনালোকে কাম কৰে আৰু আলি আই লৃগাঙত পূৰ্বপুৰুষক আপুনি অকণমান উল্টাকে ক'লে নেকি সূৰ্যক মাতৃ হিচাপে ব্যৱহাৰ কৰা কিবা কৰা হয় মানা হয় গণ্য কৰা হয় চন্দ্ৰকেহে পিতৃ হিচাপে চন্দ্ৰক পিতৃ হিচাপে ক্ষমা কৰিব মই উল্লেখ কৰোঁতে ভুল কৰিছোঁ কিন্তু এনেকুৱা এটা কথা মই জানিছিলোঁ আৰু সেই কথাটো মই নিশ্চিত কৰিবৰ বাবে আপোনালোকৰ সন্মুখত উত্থাপন কৰিছোঁ মই আমাৰ তাই ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে গুৰুত্ব সহকাৰে এইখিনি কথা ক'লে আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ মই লক্ষীকান্ত পেগু ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু আপোনাক মই এই কথা সুধিব বিচাৰিছোঁ ইমান ডাঙৰ এটা উৎসৱ ইমান দিন ধৰি চলি থকা এটা উৎসৱ কিন্তু কোনো ৰাজ্যিক বন্ধৰ কথা নাই আপুনি কি মই ভাবোঁ অসমৰ নিচিনা বিভিন্ন জনগোষ্ঠীৰে পৰিপূৰ্ণ এখন ৰাজ্যত ৰাষ্ট্ৰীয় বন বা প্ৰাদেশিক বন এটা দিয়াটো খুব সহজ কথা নহয় কিন্তু এইকাৰণে মই মিচিঙৰ আলি আই লৃগাঙত বন্ধ কিয় দিব নালাগে বুলি যুক্তি মই এটা কথাতেই দিব পাৰোঁ যে যদি অন্য জনগোষ্ঠীক তেওঁলোকৰ জাতীয় উৎসৱ বুলি বন্ধ দিব পাৰে পেগু ডাঙৰীয়া ছট পূজাত কিন্তু অসমত বন্ধ হয় আপুনি সেই কথাটো মনত ৰাখক ছট পূজাত বন্ধ হয় আমাৰ অসমীয়া সংস্কৃতি নহয় হয় তাত বন্ধ হয় তেতিয়াহ'লে অসমৰ দ্বিতীয় বৃহৎ ভৈয়ামৰ জনজাতি হিচাপে মিচিংসকলে কিয় বন্ধ নাপাব মিচিঙক কিয় বন্ধ দিয়া নহ'ব এইটোৱে মোৰ মেইন হয়তো কোনোবাক দিলে কোনোবাক নিদিলে সেইটো কেনুক দেখি ৰন্ধা বঢ়া কেনুক দেখি দুৱাৰ বন্ধ এই নিয়মটোৰ কাৰণে মোৰ এটা আপত্তি আছে যে বন্ধ যদি ইজনক দি যে ইজনকো দিয়াৰ পৰা বঞ্চিত কৰিব নালাগে এইটোৱে মোৰ ক'বলগীয়া একচুৱেলি বন্ধৰ ক্ষেত্ৰত নিয়মমতে আজিৰ দিনটোত ৰাজ্যিক বন্ধ হ'ব লাগে সেই কথা আপুনি মত প্ৰকাশ কৰিছে আপোনাক মই ধন্যবাদ জনাইছোঁ আৰু কিছু কথা লৈ আপোনাৰ ওচৰলৈ পুনৰ আহিম আৰু আহিছোঁ ৰঞ্জিতা দলে পেগু ডাঙৰীয়ানীৰ ওচৰলৈ আৰু আপোনাক মই এটা কথা সুধিব বিচাৰিছোঁ যে কৰ্ম সংস্কৃতিৰ লগত আমাৰ আলি আই লৃগাঙৰ কি সম্পৰ্ক আছে আপুনি কি অনুভৱ কৰে মানে যেনেকৈ আমি এতিয়া আমি যেনেকৈ মই এখন ষ্টলখন আপোনাৰ মানে লৈ আহিছোঁ তো এই ষ্টলখন আমাৰ মানে আজিকালি মানে কি হয় আপোনাৰ মহিলাবিলাকে ঘৰতে মানে বৈ মানে কমাৰ্চিয়েল হৈ গ'ল তো সেইটোৰ পৰা এটা ইনকমো অহা হৈছে তো মানে সেইকাৰণে আমি মানে এইটো এটা প্লাছ পইণ্টেই হয় আমাৰ মানে কাৰণে এটা মানে বিজনেছলৈ মানে কনভাৰ্ট হৈ গৈছে আৰু আগতে কি আছিলে আমাৰ যোনবিলাক মানে ড্ৰেছ সেইবোৰ আমি বহুত কমত পাইছিলোঁ মানে 4,000 5,000 10,000ৰ ভিতৰত পাইছিলোঁ কিন্তু আজি আপোনাৰ সেম কাপোৰ মানে অলপ মানে এৰি মুগা হৈ গ'ল সেইবোৰ আমি যদি বাহিৰত লৈ যাওঁ আপোনাৰ দিল্লী বা বাহিৰত মানে তেতিয়া কি হয় আমাৰ সেইবোৰ সেম কাপোৰ আমি আপোনাৰ 50,000ৰ পৰা 1 লাখত মানে আজিকালি চবে পাৰচেজ কৰে তো সেইকাৰণে আমি কি কৰিব লাগে এতিয়া আমাৰ মহিলা মানে যিমান আমাৰ লেডিজবিলাকক আমি স্কিল কৰিব লাগে কৰি কিনে তেওঁলোকক অলপ ছাপোৰ্ট কৰিলে মানে এই মানে যোনবিলাক আমাৰ ড্ৰেছ আমি যোনবিলাক কালাৰ আমাৰতো এনেও মিচিং মানে কালচাৰ মানে যোনবিলাক ড্ৰেছ না আমাৰ বহুত কালাৰফুল হয় তো চবেই মানে মানে ভাল পায় পচন্দ কৰে তাৰপিছতে এনেওতো আমাৰ এৰী আৰু মুগা আছে আমাৰ তো সেইখিনিত আমি যদি আমাৰ মহিলাখিনিক আৰু আমি যদি অলপ ছাপোৰ্ট কৰিব পাৰোঁ তো এইটো বিজনেছ হিচাপে ঘৰৰ পৰাও কৰিব পাৰে নিজৰ এখন দোকানো আৰু অলৰেডি আজি ডেটত আগতকৈ মই আজি 10 বছৰ 15 বছৰ আগত মই নিজেও মানে মোৰ নিজৰ এটা বুটিক আছিল তো মই নিজেও পাৰ্টিচিপেট কৰিছিলোঁ লণ্ডন ফেশ্বন উইকত তো আমাৰ নিজৰ এৰী মুগাকে মই ৰিপ্ৰেজেণ্ট কৰিছিলোঁ কিন্তু সেই টাইমৰ আৰু আজিৰ টাইমত মানে বহুত মানে ডিফাৰেঞ্চ মানে সেইকাৰণে আমি মানে কি আৰু এতিয়া মানে বিজনেছ হিচাপে ল'লে মানে আমি বহুত আগবাঢ়ি যাব পাৰিম তাৰমানে সেইখিনি আৰু খুব ভাল কথা কৈছে পেগু ডাঙৰীয়ানীয়ে তেখেতক মই ধন্যবাদ জনাইছোঁ আৰু একেধৰণৰ এটা কথা লৈ মই তাই ডাঙৰীয়াৰ ওচৰলৈ আহিব খুজিছোঁ যে আমাৰ আলি আই লৃগাং যিহেতু আমাৰ কৃষিভিত্তিক উৎসৱ বীজ সিঁচাৰ বাবে এই উৎসৱ আপুনি এটা কথা ক'ব পাৰিব নেকি যে আমাৰ গ্ৰাম্য অৰ্থনীতিৰ লগতো এই উৎসৱ পালনৰ সম্পৰ্ক আছে বা গ্ৰাম্য অৰ্থনীতি উন্নতিকৰণৰ বাবে এনেধৰণৰ কামবিলাক বা এই উৎসৱে আমাক যি বাট দেখুৱাইছে আমাৰ এই পৰম্পৰাই যি বাট দেখুৱাইছে এই বাটে আমাক আহিলা কিবা দিছে নেকি হয় ডাঙৰীয়া এইটো আপুনি ভাল প্ৰশ্ন এটা কৰিছে অলপ আগতে আমাৰ বাইদেৱে কৈ গৈছে যে আগতে আমাৰ যিবিলাক মানে বস্ত্ৰ আমাৰ মানুহে পৰিধান কৰিছিলে সেইবিলাক অলপ সুলভ মূল্যত পোৱা হৈছিলে আৰু অলপ মানে ইমান ক্লাছিক নাছিল মানে ধৰক এটা চিম্পুল আছিলে আজিকালি অলপ ডিজাইনিং হৈছে আপোনাৰ ডিজাইন হৈছে মানুহক আকৰ্ষিত কৰিব পৰাকৈ শিপিনীসকলে বনাইছে আৰু তেওঁলোকে বহুত কষ্ট কৰিছে
কষ্ট কৰাৰ কাৰণে আজি এটা সঁচাকৈ আমাৰ গাঁৱৰ মানে ছেল্ফ হেল্প গ্ৰুপবিলাক ডেভেলপ হৈছে আৰু আমাৰ নাৰীসকলে সেইটো আপোনাৰ এটা ভাল এটা সুযোগ তেওঁলোকে গ্ৰহণ কৰিব পাৰিছে আৰু ইকনমিকেলি বহুত তেওঁলোকে মানে বেনিফিটেড হৈছে কাৰণ আজিকালি ছেল্ফ হেল্প গ্ৰুপ আৰু আপুনি এখন মেখেলা যদি আগৰ চিম্পল ডিজাইনটোতকৈ অলপ যদি তেওঁলোকে ডিজাইনটো অলপ চেঞ্জ কৰি পেলাই অলপ মানে মডাৰেট কৰি পেলাই যদি মাৰ্কেটত এৰি দিয়ে আগৰ 10,000ৰ বস্তুটো এতিয়া 20,000 তেওঁলোকে ক্লেইম গ্ৰাহক বাঢ়ি যায় আৰু ডেফিনেটলি এইটো আমাৰ গাঁওসমূহত বা গাঁওসকল মানে যিবিলাক আমাৰ মহিলাসকল আছে তেওঁলোকে আপোনাৰ অৰ্থনৈতিকভাৱে যথেষ্ট লাভান্বিত হৈছে আৰু আজিকালি আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ ফালৰ পৰাও তেওঁলোকে মানে এক্সপ' এটা তেওঁলোকে অৰ্গেনাইজ কৰে পাতে তেওঁলোকে ডিব্ৰুগড় আৰু গুৱাহাটীত পাতে নেকি মেইনলি বছৰত এবাৰ পাতে আৰু তাতে আপুনি চাব মেক্সিমাম আমাৰ মিচিং মহিলাসকল বা ছেল্ফ হেল্প গ্ৰুপ বা যিবিলাক এনেকৈ ৰেপুটেড অৰ্গেনাইজেশ্যন আছে তেওঁলোকে তাতে পাৰ্টিচিপেট কৰে আৰু পাৰ্টিচিপেট কৰি পেলাই আপোনাৰ ভালকৈ তেওঁলোকে পাব্লিচিটি কৰিব পৰা নাই পাব্লিচিটি কৰিলে হয়তো আৰু লাভৱান হ'ব যিসকল তাতে ষ্টলাৰ আছে গতিকে সেইটো এটা আমি দেখিছোঁ আমাৰ মানুহবিলাকে অৰ্থনৈতিকভাৱে যথেষ্টখিনি স্বাৱলম্বী হৈছে আৰু আমাৰ গাঁৱৰ মানুহ উপকৃত হৈছে সেইটো আমি ক'ব লাগিব এটা গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে আৰু একে সময়তে মই লক্ষীকান্ত পেগু ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ডাঙৰীয়াকো মই এটা কথা সুধিব বিচাৰোঁ যে আমাৰ যি ঐক্য সম্প্ৰীতি আমাৰ জাতীয় ঐক্য সম্প্ৰীতি বৃদ্ধিত আলি আই লৃগাঙে অৰিহণা যোগাই আছেনে নাই নিশ্চয় এই ক্ষেত্ৰত আলি আইৰ ভূমিকা বহুত আছে বুলি মই ভাবোঁ বিশেষকৈ এতিয়া নগৰে চহৰে সেইখিনি গঢ়ি উঠিছে কাৰণ আলি আই লৃগাং আজিৰ দিনটোত গোটেই অসমত য'তেই মিচিং জনবসতি হৈছে লাগিলে তাত 100জনেই হওক বা 25জনেই হওক এইখিনি কৰে কৰি এটা কালচাৰেল এক্সচেঞ্জ এটা হয় হোৱাৰ কাৰণে মানুহে এইখিনি ইমান আপোনভাৱে লোৱা যেন দেখোঁ ড্ৰেছেই হওক বা খোৱা বোৱাতেই হওক বা এই গান বাজনাৰ কিবাতেই হওক গুমৰাগৰ নৃত্য চাবৰ ভাল লাগিয়েই হওক মানুহ যথেষ্ট সমাগম হয় অনামিচিং যথেষ্ট আহে এইখিনি এটা আজি ধৰক মই সোণাইগুলিত চাই আহিছোঁ তাতো যথেষ্ট আন অনামিচিং আহিছে তেওঁলোকে খুব ভালকেই কিবা কৰিছে আহিছে ভাল লাগিছে আৰু এই কিবাটো মিচিঙৰ যিটো বহন শিল্পটোক লৈ এটা ডাঙৰ কিবা হৈছে এডভাৰটাইজমেণ্ট এটা হৈছে ডেভেলপমেণ্ট এটা হৈছে আৰু ইভিন আপঙৰ কথা মই কওঁ এই দুটা বস্তু আপং যদিও বেয়া সংস্কৃতি বুলিয়েই বহুতে ভাবে আপং আৰু সেই বয়ন শিল্পটোৱে যিটো মিচিং মেখেলাৰ কথা কৈছে বা চাদৰৰ কথা কৈছে এইখিনিয়ে মই ভাবোঁ উপযুক্ত মানুহ এজনে যদি লিড কৰিব পাৰে কোনোবা মাইকী মানুহেই হওক বা গোটেই হওক যদি এইটো বিজনেছ দিশত ভালকৈ পঢ়া শুনা অধ্যয়ন কৰি আগবাঢ়ে মই ভাবোঁ মিচিঙৰ কাৰণে সেইটো যথেষ্ট যেনেকৈ ৱালকুছিক মানচেষ্টাৰ অফ আছাম বুলি কোৱা হয় ঠিক তেনেকৈ মিচিং গ্ৰাম্য অঞ্চলবিলাকো এটা মানচেষ্টাৰ নহ'লেও এটা ৱালকুছিৰ নিচিনা এটা ঠাইলৈ পৰিৱৰ্তন হ'ব পাৰে যিটো অসমে গৌৰৱবোধ কৰে আপঙৰ ক্ষেত্ৰতো আপং সদায় বদনামৰ বাগি হ'লেও মই ভাবোঁ জাপানৰ নিচিনা দেশত চাকেক লৈ পেলাই এতিয়া গোটেই বিশ্বজুৰি এটা ভাল ব্যৱসায় আছে ঠিক তেনেকৈ স্কট আৰু সেই ফ্ৰান্সৰ ৱাইনক লৈ পেলাই তেওঁলোকৰ বিৰাট অৰিয়াহৰি এটা সময় যেতিয়া কলনিয়েল যুগত হৈছিলে যাৰ পৰিণামত তেওঁলোকে ইটো অৰিয়াহৰিৰ পৰত বেছি উন্নতকৈ বনাব পাৰিছিলে আৰু আজি চাওক আপোনাৰ আমাৰ ইণ্ডিয়াতে মদৰ ব্যৱসায়টো যিটো বিলাতী মদৰ বা আপোনাৰ ফ্ৰান্স ৱাইনৰ ব্যৱসায়টো বহুত পৃথিৱীৰ বিভিন্ন দেশে কৰিবলৈ লৈছে এইবিলাক কম্পিটিশ্যন কৰি আমি আমাৰ সেই চতালতে আজি কিনিবলৈ পাইছোঁ ঠিক তেনেকৈ আমাৰ পৰ আপংটোকো যদি আমি প্ৰচেছ কৰি ভালকৈ বিক্ৰী কৰি ব্যৱসায় দিশত নমাব পাৰোঁ কোনো মানুহেই বেয়া নাপাব মই আজিও কওঁ যদি পৰ আপংটো কোনোবাই এবাৰ খাই পাইছে তেওঁ খুব ভাল নাপালেও বেয়া নাপাব আৰু দুবাৰ হয়তো কেতিয়াবা টেষ্ট কৰিবৰ কাৰণে তেওঁ সদায় পৰ আপং আমি যিটো চাইমদ বুলি কওঁ আৰু এই প্ৰস্তুত প্ৰণালীটো অলপ কোনো সমাজতে এই ব্যৱস্থাটো বিশেষ আমাৰ টানি গোষ্ঠীৰ টানি মানে আদি যিটো অৰুণাচলৰ টানি গোষ্ঠী আৰু আমাৰ মাজতে থকা বুলি মই এতিয়ালৈকে জানো পৰ আপঙৰ এই ব্যৱস্থাটো অন্য সমাজত আছে বুলি মই আজিলৈকে নাই বুলি মই ক'ব নোৱাৰোঁ কিন্তু জানো আছে বুলি মই আজিলৈকে জ্ঞাত নহওঁ গতিকে আপঙৰ ভূমিকাটো নেগেটিভ দিশত বহুতে বিচাৰ কৰিলেও মই ভাবোঁ
আপংটো একচুৱেলি আমাক উত্থানত যদি সঠিক দিশত আমি ব্যৱহাৰ কৰিব পাৰোঁ যথেষ্ট অৰিহণা যোগাব বুলি মই আমি যদি পূজাৰ নৈবেদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ এটা গুৰুত্বপূৰ্ণ কথা কৈছে পেগু ডাঙৰীয়া মই তেখেতক ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে আৰু কিছু সময়ৰ পাছতে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব মই আহিছোঁ আমাৰ ৰঞ্জিতা দলে পেগু ডাঙৰীয়াৰ ওচৰলৈ আৰু ডাঙৰীয়ানীক মই এটা কথা সুধিব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ কথা তেখেতে উত্তৰ দিব আৰু ইয়াৰ উত্তৰৰ লগে লগে আমি অনুষ্ঠান সামৰিম যে সমগ্ৰ মানৱ জাতিলৈ মই মানৱ জাতিৰ কথা কৈছোঁ সমগ্ৰ মানৱ জাতিলৈ সমৃদ্ধিৰ বতৰা লৈ আহিব লাগিব আমাৰ আলি আই লৃগাঙে এই সন্দৰ্ভত আপোনাৰ কি পৰামৰ্শ আপোনাৰ কি অনুভৱ মানে এতিয়া আপোনাৰ আমাৰ যেনেকৈ এতিয়া আলি আই লৃগাঙটো আমাৰ মানে বছৰৰ প্ৰথম ষ্টাৰ্টিঙতে হয় তো সেই আপুনি চব পজিটিভলি ভাবি আমি চবেই যেন মানে মানে ভালকৈ মানে আপোনাৰ গোটেই পজিটিভ আৰু মানে মেছেজ যাতে যায় চব মানে চবৰে ভাল হয় সকলো কথা ইতিবাচক হ'ব লাগে মানে তো আৰু মানে কাজিয়া পাচাল আৰু এইবোৰ নোহোৱাকৈ মানে ধুনীয়াকৈ মানে আমাৰ বছৰটো যেন যায় আৰু ধন্যবাদ জনাইছোঁ পেগু ডাঙৰীয়ানীক এটাইকেইজন অতিথিকে মই ধন্যবাদ জনাইছোঁ আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 20 এতিয়া বিদায় লৈছোঁ ভালে